আজি বছৰটোৰ প্ৰথমটো দিনত মই বনাবলৈ লৈছোঁ ব্ৰইলাৰ চিকেন। ইফালে কেৰাহীখন পাতি তেল দি দিছোঁ আৰু তেল অকণমান বেছিকৈ দিছোঁ বাৰু, কমকৈ দেখা গৈছে কাৰণ তেল মছলা পিঁয়াজ এইবিলাক অলপ বেছিকৈ ব্যৱহাৰ কৰোঁ। আৰু ইফালে লৈছোঁ ব্ৰইলাৰ চিকেন আৰু ইফালে লৈছোঁ অলপমান পিঁয়াজ কাটি আৰু তেলখিনি গৰম হোৱালৈকে অকণমান ৰৈ দিছোঁ আৰু বিশেষকৈ কোৱাৰ অভিজ্ঞতা নাই, ব্লগ বা বিশেষ মিনি ভিডিঅ' বনোৱাৰ অভিজ্ঞতা নাই আৰু অকণমান পানী লাগি আছে কাৰণে মোৰ মাতষাৰো ইমান ভালদৰে অহা নাই বাৰু। যি কি নহওক ভইচটো দিবলৈ চেষ্টা কৰিছোঁ, এনেই বনাই চাওঁচোন বোলো, খানা বনাই যিহেতু ভাল পাওঁ। ইফালে তেলখিনি গৰম হোৱাৰ পিছতে ইয়াতে দি দিছোঁ পিঁয়াজখিনি। ব্ৰইলাৰ চিকেনখিনি অকণমান কমকৈ দেখা গৈছে নহয় আপোনালোকে, হয় কিন্তু কমেই আনিছে কাৰণ মই গাহৰি মাংস নাখাওঁ। ইফালে বাহিৰত গাহৰি বনি আছে বেলেগ, মানে আমাৰ ঘৰৰ ৰাইজবোৰৰ কাৰণে, কিন্তু মই নাখাওঁ কাৰণে মোৰ কাৰণে অলপমান দাদাই আনি দিছে ব্ৰইলাৰ। কিন্তু ইমানখিনি ব্ৰইলাৰো মই নিজে নাখাওঁ বাৰু, গোটেইখিনি অলপমান ঘৰৰ মানুহেও খাব। তাৰপিছতে পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত ইয়াতে দি দিছোঁ ব্ৰইলাৰখিনি। ভালদৰে অকণমান লৰাই লৈছোঁ, ভালদৰে লৰাই অকণমান এনেকেই ৰাখিম। পিছতহে আদা নহৰু যিবিলাক দৰকাৰ হয় মা মছলাবিলাক এড কৰিম। ইয়াতে শুকানকৈ ভাজি লোৱা মছলাখিনি গুড়ি কৰি লৈ এখন প্লেটত শুকান মছলাখিনি ৰেডি কৰি লৈছোঁ। আদা নহৰু বটা, ৰেড চিলি পাউডাৰ আৰু হালধি, ইফালে শুকানকৈ যে পিচি লোৱা মছলাখিনি কৈছিলোঁ অকণমান খহটাকৈ পিচি লৈছোঁ। লং, দালচিনি, ইলাইচি, গোটা জিৰা আৰু তেজপাত, আৰু মাজত আছে এইফালে মিট মছলা তেনেকৈ। আৰু অকণমান ৰৈ ক'ব লগাত পৰিছে আৰু মানে মোৰ বনোৱা অভিজ্ঞতা নাই যে, নাজানো নহয়, সেইটো কাৰণে গোটেই মছলাখিনি একেলগে ইয়াত দি জোখমতে নিমখ দিলোঁ। এতিয়া সেই মছলাই নিমখে একেলগে গোটেই মাংসখিনি ভালদৰে লৰাই দিছোঁ, কাৰণ যাতে মছলাখিনিৰ লগত মাংসখিনি ভালকৈ লাগি যায়, মানে মাংসখিনিত মছলাখিনি ভালদৰে লাগি যায়। অকণমান কোৱাত ভুল হৈছে আৰু ভুলে শুদ্ধই যি নহওক বনাই দিছোঁ আৰু চেষ্টা কৰিছোঁ। এয়া অকণমান লৰালোঁ, এইফালে ধুনীয়াকৈ মাংসখিনি লাগি গ'ল। লগতে এতিয়া দিছোঁ আলুখিনিও ভালদৰে লগতে মিহলি কৰি দিছোঁ। আলু অকণমান সৰহকৈ দিছোঁ, যিহেতু আমাৰ ঘৰত মাংসতকৈ আলু খোৱা মানুহ বেছি আৰু ময়ো ভাল পাওঁ, বিশেষকৈ আলুটো বেছি ভাল পাওঁ, সেইটো কাৰণে আলু অকণমান বেছিকৈ দি দিছোঁ। এতিয়া অকণমান ভালদৰে সিজিবলৈ দিছোঁ। তাৰপিছতে এতিয়া সেই দুবাৰমান ঢাকন দি উঠাই লৰাই ইয়াতে দিছোঁ এটা বিলাহী পেষ্ট কৰি লৈছিলোঁ। লগতে মিক্সিৰ বাতিটোত কাষে কাষে লাগি থকা বিলাহীখিনিতো পানী অকণমান দি লৰাই ইয়াতে পানীখিনিও দি দিছোঁ। তাৰপিছতে এতিয়া অকণমান লৰাই দিছোঁ। লৰাবলৈ অসুবিধা হৈছে, বাওঁ হাতখনেৰে হেতাখন ধৰিছোঁ আৰু সোঁ হাতেৰে ভিডিঅ' বনাইছোঁ, কাৰণ মোৰ ষ্টেণ্ড তেনেকুৱা ভিডিঅ' বনোৱা নাই, কাৰণ মইতো তেনেকৈ নবনাওঁৱেই বাৰু, আজি বনাইছোঁহে। সেইটো কাৰণে যি পাৰিছোঁ যেনেকৈ পাৰিছোঁ বনাই দিছোঁ আৰু যি কৈছোঁ আৰু কি কৈছোঁ মই নিজেও গম পোৱা নাই ভালদৰে, ভুল হ'লে আৰু মানে মাফ কৰিব। ইফালে লগতে পানী দিলোঁ, উতলিলে, আৰু ইফালে আমাৰ চিকেন ৰেডি। গৰম গৰম ভাতৰ লগত আজি 1 তাৰিখে পৰিৱেশন কৰিলোঁ, খুব ভাল লাগিল।